অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অৰুণোদয় 3.0 অৰ্থাৎ 3 নম্বৰ ফেজটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাইজ, সন্মানৰ বিধায়কসকল, সাংসদসকল আৰু বিষয়া কৰ্মচাৰীসকলক লৈ BDO, চাৰ্কল অফিচাৰ, DC, ADC, DDC সকলোকে লৈ সকলোৰ উপস্থিতিত অৰুণোদয় ফেজ 1, ফেজ 2, ফেজ 3। অৰুণোদয় ফেজ 1ত আছিলে 830 টকা, পৰৱৰ্তী সময়ত 1000 টকা, পৰৱৰ্তী সময়ত 1250 টকা। আকৌ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনডাৰ 11 লাখ সন্মানীয় মহিলাক এই ধ্বজাবাহী আঁচনিখন আৰু মহিলা সবলীকৰণত উন্নতম খোজ হিচাপে পৰিলক্ষিত হ'ব। প্ৰায় 39 লাখ মহিলাই এই আওতাত সাঙুৰি লোৱা হ'ব। আমি সকলোকে সমাহিত কৰি এইখন আঁচনি ৰূপায়ণ কৰিবলৈ গৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আজি ৰঙিয়াতো আমাৰ পবিত্ৰ দীপ্তেশ্বৰী হৰি মন্দিৰত আমি 5000 সন্মানৰ বাইদেউক আমন্ত্ৰণ জনাইছিলোঁ। যিসকলে পাইছে ফাৰ্ষ্ট ফেজত, যিসকলে ছেকেণ্ড ফেজত আৰু যিসকলে পোৱা নাই তেওঁলোকক এইখন আঁচনিৰ বিষয়ে সজাগতা কৰা, এই আঁচনিখন কিদৰে ৰূপায়ণ কৰাব, ইয়াৰ ফৰ্ম ফিল আপ কিদৰে হ'ব, ইয়াৰ যিখিনি যাৱতীয় তথ্য পাতি লাগে গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে, বিত্তমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি ৰঙিয়াতো এইখন সভা অনুষ্ঠিত কৰিছিলোঁ। কিছুমানৰ বেংকৰ গণ্ডগোল থাকে আৰু কিছুমানৰ দিব্যাংগ চাৰ্টিফিকেটখন দিব নোৱাৰে, কাৰণ ইয়াত চাৰ্টিফিকেট প্ৰুফ লাগে। যেনেকৈ ৰেচন কাৰ্ডখন থাকিব লাগিব। আজিও আমি কৈছোঁ যে প্ৰতিটো বিধানসভা সমষ্টিত মিনিমাম আমি 2000 আকৌ ৰেচন কাৰ্ড ইছ্যু কৰিম, কাৰণ অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড মেণ্ডেটৰী, তাত আধাৰ লিংকেজ থাকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত অৰুণোদয় 3.0 অৰ্থাৎ 3 নম্বৰ ফেজটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাইজ, সন্মানৰ বিধায়কসকল, সাংসদসকল আৰু বিষয়া কৰ্মচাৰীসকলক লৈ BDO, চাৰ্কল অফিচাৰ, DC, ADC, DDC সকলোকে লৈ সকলোৰ উপস্থিতিত অৰুণোদয় ফেজ 1, ফেজ 2, ফেজ 3। অৰুণোদয় ফেজ 1ত আছিলে 830 টকা, পৰৱৰ্তী সময়ত 1000 টকা, পৰৱৰ্তী সময়ত 1250 টকা। আকৌ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনডাৰ 11 লাখ সন্মানীয় মহিলাক এই ধ্বজাবাহী আঁচনিখন আৰু মহিলা সবলীকৰণত উন্নতম খোজ হিচাপে পৰিলক্ষিত হ'ব। প্ৰায় 39 লাখ মহিলাই এই আওতাত সাঙুৰি লোৱা হ'ব। আমি সকলোকে সমাহিত কৰি এইখন আঁচনি ৰূপায়ণ কৰিবলৈ গৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আজি ৰঙিয়াতো আমাৰ পবিত্ৰ দীপ্তেশ্বৰী হৰি মন্দিৰত আমি 5000 সন্মানৰ বাইদেউক আমন্ত্ৰণ জনাইছিলোঁ। যিসকলে পাইছে ফাৰ্ষ্ট ফেজত, যিসকলে ছেকেণ্ড ফেজত আৰু যিসকলে পোৱা নাই তেওঁলোকক এইখন আঁচনিৰ বিষয়ে সজাগতা কৰা, এই আঁচনিখন কিদৰে ৰূপায়ণ কৰাব, ইয়াৰ ফৰ্ম ফিল আপ কিদৰে হ'ব, ইয়াৰ যিখিনি যাৱতীয় তথ্য পাতি লাগে গোটেইখিনি কথা চৰ্চা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে, বিত্তমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি ৰঙিয়াতো এইখন সভা অনুষ্ঠিত কৰিছিলোঁ। কিছুমানৰ বেংকৰ গণ্ডগোল থাকে আৰু কিছুমানৰ দিব্যাংগ চাৰ্টিফিকেটখন দিব নোৱাৰে, কাৰণ ইয়াত চাৰ্টিফিকেট প্ৰুফ লাগে। যেনেকৈ ৰেচন কাৰ্ডখন থাকিব লাগিব। আজিও আমি কৈছোঁ যে প্ৰতিটো বিধানসভা সমষ্টিত মিনিমাম আমি 2000 আকৌ ৰেচন কাৰ্ড ইছ্যু কৰিম, কাৰণ অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড মেণ্ডেটৰী, তাত আধাৰ লিংকেজ থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।